পিটিকিলে নহ'ব গাইছ, গম পায়নে? এনেকৈ পিটিকিলেও নহ'ব। হয় বাইদেউক এইটো কৰিলে নহ'ব, সেইটোও কৰিব পাৰিব লাগিব। আপোনালোকে শুনিছে নহয়, এয়াই অসমৰ বোৱাৰী সংস্কাৰ, এয়াই অসমৰ বোৱাৰীৰ মুখৰ ভাল কথা। কি ক'ব বিচাৰিছে নতুন প্ৰজন্মক, উঠি অহা নতুন প্ৰজন্মক বাইদেউসকলে কি ক'ব বিচাৰিছে? এনেকুৱা শব্দবোৰ কৈ পেলাই লাইক পাব বিচাৰিছে। অকল লাইকৰ কাৰণে যিকোনো অশ্লীল শব্দ মুখত যি আহে তাকেই কৈছে, যি মন যায় তাকেই ভিডিঅ' বনাইছে। আৰু চাওক আপোনালোকে, অসমৰ এয়া সংস্কাৰ, অসমৰ বোৱাৰীৰ যি মুখত আহে তাকে কৈছে। এনেকুৱা এটা অশ্লীল শব্দ কৈছে, এনেকুৱা অশ্লীল শব্দ কিছুমান কয় যিবোৰ শব্দ অকলেহে শুনিব পাৰি, আৰু যদি সৰু ল'ৰা ছোৱালী থাকে সেইসকলৰ আগততো শুনিবই নোৱাৰি, বা পৰিয়ালৰ মুখৰ আগতো যদি এনেকুৱা ধৰণৰ ভিডিঅ' ওলাই যায় তেন্তে পৰিয়ালৰ আগতো শুনিব নোৱাৰি, লাজৰ এটা বিষয় হয়। চাওক কি মেছেজ দিব লাগে ভিডিঅ' বনাই মেছেজ কি দিব লাগে, আৰু দিছে কি? কেনেকুৱা এটা অশ্লীল শব্দ প্ৰয়োগ কৰিছে। অসমৰ কাৰণে কিমান এটা বেয়া কথা, মানে অসমখনক কিমান তললৈ লৈ গৈছে এইসকল বোৱাৰী। চাওক এনেকুৱা কিছুমান কথা, এওঁলোকৰ ঘৰৰ মানুহে এইবোৰ কথা নুশুনে নেকি? তেওঁলোকৰ ঘৰৰ মানুহতো আছে, একেবাৰে পাহৰি গ'ল, মানে ৰিলচ বনাই যে মোৰ কোনো নাই, বা অকল এজন দুজন মানুহে চাব মোৰ ৰিলচটো। তেনেকুৱা নহয় যে অসমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো, প্ৰত্যেকৰ মোবাইলে গৈছে, প্ৰত্যেকৰ মোবাইলতে এনেকুৱা ভিডিঅ', এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। গতিকে ইয়াৰ বিচাৰটো আপোনালোকেই কৰক, আপোনালোকে কমেণ্ট কৰিব, কি কৰিব ইয়াৰ ওপৰত, এনেকুৱা কি ব্যৱস্থা কৰিব লাগে যাতে এইবোৰ অতি সোনকালে বন্ধ হয়। এনেকুৱা অশ্লীলতা যি অসমৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে এটা বেয়া ৰাস্তা হয়, এইসমূহ কেনেকৈ বন্ধ হয়? আপোনালোকে এই বোৱাৰীজনীৰ কথা কি ক'ব? আপোনালোকে নিশ্চয় কমেণ্টত জনাব, আৰু সম্পূৰ্ণ ভিডিঅ'টো শুনক, এওঁ কি কৈছিলে। এতিয়াতো আপোনালোকে প্ৰথমত অকণমান শুনিছিলে, এতিয়া সম্পূৰ্ণ ভিডিঅ'টো শুনক, এওঁ কি বুলি কৈছে, এই বোৱাৰীজনীয়ে কি বুলি কৈছে, আপোনালোকে সকলোখিনি কথা গম পাব। পিটিকিলে নহ'ব গাইছ, গম পায়নে? এনেকৈ পিটিকিলেও নহ'ব, এনেকৈ ঘূৰাবতো লাগিব।